নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ শিলচৰত কৰোনাত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু দেওবাৰে SMCHত দুজন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে শিলচৰৰ প্ৰেমলতাৰ সত্যেন্দ্ৰ মোহন ৰায়ৰ মৃত্যু হয় মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 73 বছৰ 10 এপ্ৰিলত কৰোনাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰয় শিলচৰৰ তাৰাপুৰৰ হেমেন্দ্ৰ চন্দাৰো কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় মৃত্যুৰ সময়ত হেমেন্দ্ৰ চন্দাৰ বয়স আছিল 70 বছৰ 2021 চনত শিলচৰ মেডিকেল কলেজ হাস্পতালত এই পৰ্যন্ত 7 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ শিলচৰত কৰোনা আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে দেওবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত দুজন ৰোগীৰ মৃত্যু হয় শিলচৰৰ প্ৰেমলতাৰ সত্যেন্দ্ৰ মোহন ৰায়ৰ মৃত্যু হয় কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুৰ সময়ত বয়স আছিল 73 বছৰ 10 এপ্ৰিলত কৰোনাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰয় আনহাতে শিলচৰৰ তাৰাপুৰৰ হেমেন্দ্ৰ চন্দাৰো কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় মৃত্যুৰ সময়ত হেমেন্দ্ৰ চন্দাৰ বয়স আছিল 70 বছৰ আৰু চলিত বৰ্ষত শিলচৰ মেডিকেল কলেজ হাস্পতালত এই পৰ্যন্ত 7 জন কোভিড-19 আক্ৰান্তৰ মৃত্যু হয় মাৰাত্মক ৰূপত বৃদ্ধি পাইছে কৰোনাৰ গণসংক্ৰমণ সমান্তৰালকৈ মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অত্যন্ত ভয়াৱহ ৰূপত কৰোনাৰ এই সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন সমগ্ৰ ৰাজ্যবাসী ইয়াৰ পূৰ্বে আমি জনাইছিলো ডিব্ৰুগড়ৰ এজন বিবাহিত যুৱকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটীৰ আয়ুচন্দ্ৰা হাস্পতালত মৃত্যু হয় যুৱকজনৰ আৰু তাৰ পিছত এই মুহূৰ্তৰ খবৰ আমি জনাইছো শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা দুজনকৈ কোভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰ শিলচৰৰ পৰা আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে অনিৰুদ্ধ দুগৰাকীকৈ ৰোগীৰ মৃত্যু কোভিড-19ত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত হয় জয়ন্ত যোৱাকালি আমাৰ দেওবাৰে এনেকুৱা এজনৰ বয়স আছিল 73 ইয়াৰ্ছ ওল্ড আৰু এজন 70 বছৰ শিলচৰ চহৰৰ দুজনী এজনক এডমিট কৰা হৈছিলে শিলচৰ মেডিকেল 10 তাৰিখত আৰু এজনক 14 তাৰিখত এই কালি কমৰ্বিডিটিছ আছিলে কমৰ্বিডিটিছৰ কাৰণে হৃদয় আক্ৰান্ত হোৱাৰ পিছতেই যোৱাকালি মৰ্ণিঙত এজনৰ মৃত্যু হয় আৰু গধূলি আৰু এজনৰ মৃত্যু হয় ইটো লৈ দুজনক দুজনৰ মৃত্যু হোৱাৰ পিছত মেডিকেল অথৰিটিছে কৈছে এই বছৰত এতিয়ালৈকে 7 জনৰ মৃত্যু হৈছে শিলচৰ মেডিকেল কলেজৰ জয়ন্ত অনিৰুদ্ধ জানিব বিচাৰিম দুইগৰাকী লোক কেনেদৰে আক্ৰান্ত হ'ল সেই সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে ট্ৰেভেল হিষ্ট্ৰী আছে দুইজন ৰোগীৰ ট্ৰেভেল হিষ্ট্ৰী নহয় কিন্তু এতিয়া কোভিডৰ সংক্ৰমণটো অধিক হৈ আছে শিলচৰত যোৱাকালি এটা জিলা প্ৰশাসনে এটা মাইকিং কৰি গোটেই চহৰত কৰি দিছে মাস্ক পিন্ধিবই লাগিব মাস্ক নিপিন্ধিলে 1000 টকা ফাইন এই মাইকিং চলি আছে আজিও মই ৰাতিপুৱা মই ৰাস্তাত ওলাইছো দেখিছো চব মানে মাস্ক পিন্ধি গৈ আছে সংক্ৰমণটো বাঢ়ি গৈছে কাছাৰত ভেকচিনৰ ষ্টক এতিয়া কম আজি অহাৰ কথা আছে ভেকচিনেশ্যনো চলি আছে কিন্তু ভেকচিন ড্ৰাইভটো বন্ধ আছিলে আজি অহাৰ কথা আছে ভেকচিনেশ্যন এইবিলাক চব চাব লাগিব এই দুজনৰ মৃত্যু হোৱাৰ পিছতো এটা আতংকৰ সৃষ্টি হৈছে শিলচৰ চহৰত কিয়নো এদিনত দুজনৰ মৃত্যু হৈছে আৰু এইবিলাক লৈ যিমানখিনি জিলা প্ৰশাসন আৰু খালি ইটো নহয় আৰু 15 জন ICUত এডমিট আছে শিলচৰ মেডিকেল কলেজৰ জয়ন্ত নিশ্চয় জিলা প্ৰশাসন কেনেদৰে তৎপৰ হৈছে এই মুহূৰ্তত জানিব বিচাৰিম অনিৰুদ্ধ যিহেতু আপুনি জনাইছে শিলচৰকে ধৰি সমগ্ৰ কাছাৰতে বৰ্তমান আতংক বৃদ্ধি পাইছে কোভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লৈছে স্বাস্থ্য বিভাগে সেই কোভিডৰ যিমানখিনি প্ৰক্ৰিয়া এইবিলাক চলি আছে কিন্তু এই কোভিডৰ যে ছেকেণ্ড ৱেভটো ফটককে যে আহি যাব ইমান সোনকালে আৰু কেনেদৰে স্প্ৰেড হৈ আছে আমি বহুত কেইটা ফেষ্টিভেল গৈছে এতিয়া আমাৰ সংক্ৰান্তি গৈছে সব মানুহবিলাক ওলাইছিলে বহুত কিছু এতিয়া জিলা প্ৰশাসনে অলপ ষ্ট্ৰিক্ট হৈছে কালি মাইকিং কৰি গোটেই এটা ইনষ্ট্ৰাকশ্যন দি দিছে কোভিডৰ কাৰণে মাস্ক পিন্ধিবই লাগিব ফাইন নহ'লে 1000 টকা ফাইন এইবিলাক চব পদক্ষেপ চাব লাগিব কেনেদৰে কৰিব পাৰে মেডিকেলত বেছ আছে এইটো কথা নহয় কিন্তু যিমানখিনি পেচেণ্টক এতিয়া যদি ষ্টপ কৰিব নোৱাৰে বা ৰখিব নোৱাৰে তেতিয়া বাঢ়ি যাব যিটো কাৰণে মেডিকেল অথৰিটিজো কৈছে মানুহবিলাকক সতৰ্ক হ'বৰ কাৰণে আৰু যিমানখিনি হয় পেচেণ্টে নিজে নিজে চাব লাগিব
ছ'চিয়েল ডিষ্টেন্সিং, মাস্ক পিন্ধা এইবিলাক চব কৰিব লাগিব। জয়ন্ত, ধন্যবাদ। অনিৰুদ্ধ, ধন্যবাদ জনাইছোঁ আপোনাক। দুগৰাকীকৈ কোভিড ৰোগীৰ মৃত্যু হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত। দেওবাৰে পুৱাৰ ভাগত মৃত্যু হয় এজনৰ আৰু সন্ধিয়াৰ ভাগত মৃত্যু হয় আনজন ৰোগীৰ। আৰু ইয়াকে লৈ চলিত বৰ্ষত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে 7জনকৈ কোভিড-19 আক্ৰান্ত ৰোগী। আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে জনাইছে যে এতিয়াও 15গৰাকী ৰোগী বৰ্তমান ICUত চিকিৎসাধীন হৈ আছে। আৰু এই খবৰে আতংকিত কৰি তুলিছে শিলচৰৰ লগতে সমগ্ৰ কাছাৰবাসীক। আৰু এই ক্ষেত্ৰত ৰাইজক সজাগ সচেতন হ'বলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। আৰু ইতিমধ্যে আমি জনাইছোঁ আপোনাক কৰোনাত আক্ৰান্ত হৈ বৰপেটাত মৃত্যু হৈছে এজন বিবাহিত যুৱকৰ। মৃত যুৱকজন হৈছে অৰূপজ্যোতি চৌধুৰী। অৰূপজ্যোতি চৌধুৰীৰ ঘৰ বৰপেটাৰ দহাটিত। মহানগৰীৰ আয়ুষচন্দ্ৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল অৰূপজ্যোতি চৌধুৰী নামৰ যুৱকজন। দেওবাৰে বিয়লি মৃত্যু হয় যুৱকজনৰ। উল্লেখযোগ্য যে এসপ্তাহ ধৰি ICUত চিকিৎসাধীন হৈ আছিল চৌধুৰী। আৰু গুৱাহাটীতে সম্পন্ন কৰা হয় চৌধুৰীৰ শেষকৃত্য। চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি পালন কৰা হয় এই নিয়ম। মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু 2 শিশুক এৰি থৈ যায়। বৰপেটাৰ অৰূপজ্যোতি চৌধুৰী নামৰ এজন যুৱকৰ মৃত্যু হয় কোভিড-19ত আক্ৰান্ত হৈ। বৰপেটাত প্ৰায় শতাধিক লোক বৰ্তমান আক্ৰান্ত হৈ আছে কোভিড-19ত। মহানগৰীৰ আয়ুষচন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিছুদিন তেওঁ জ্বৰত আক্ৰান্ত হৈ আছিল আৰু তাৰ পিছতে আয়ুষচন্দ্ৰ হাস্পতালত ভৰ্তি কৰাৰ পিছত তেওঁৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ। বিগত 7 দিন ধৰি এসপ্তাহ ধৰি আয়ুষচন্দ্ৰ হাস্পতালৰ ICUত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে অৰূপজ্যোতি চৌধুৰী। ৰাজ্যত উদ্বেগজনকভাৱে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 5ম শ্ৰেণীলৈ পাঠদান বন্ধ। 100তকৈ অধিক আক্ৰান্ত জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। 5ম শ্ৰেণীলৈ অনলাইন যোগে হ'ব পাঠদান। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাঠদান। কামৰূপ মেট্ৰ, কামৰূপ, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ, কাছাৰ, কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজিৰে পৰা বন্ধ 5ম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া। 100তকৈ অধিক আক্ৰান্ত জিলাত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। 5ম শ্ৰেণীলৈ অনলাইন যোগেই হ'ব পাঠদান। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাঠদান প্ৰক্ৰিয়া। আৰু এই নিয়ম প্ৰযোজ্য হ'ব, এই নিৰ্দেশনা প্ৰযোজ্য হ'ব কামৰূপ মেট্ৰ, কামৰূপ, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ, কাছাৰ, কাৰ্বি আংলং আৰু তিনিচুকীয়া জিলাত। আৰু ইতিমধ্যে আমি জনাইছোঁ যে কাৰ্বি আংলঙতো শতকৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই। আজিৰে পৰা জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। চৰকাৰী বেচৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা 5ম শ্ৰেণীলৈ পাঠদান। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাঠদান প্ৰক্ৰিয়া। জিলাখনত এতিয়ালৈকে 110জন লোক আক্ৰান্ত হৈছে কোভিড-19ত। ইফালে হংকঙৰ পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান বাতিল কৰা হৈছে। 20 এপ্ৰিলৰ পৰা 3 মেলৈ সকলো বিমান বাতিল কৰা হৈছে। হংকং বিমানবন্দৰ কৰ্তৃপক্ষৰ এই ঘোষণা। ভাৰতত কৰোনা সংক্ৰমণৰ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মঙলবাৰৰ পৰা 14 দিনৰ বাবে সকলো বিমান বাতিল কৰা হৈছে। বাতিল কৰা হৈছে পাকিস্তান আৰু ফিলিপিনছলৈ উৰা মৰা বিমানসমূহ। হংকঙৰ পৰা ভাৰতলৈ আহিবলগীয়া সকলো বিমান বাতিল। 20 এপ্ৰিলৰ পৰা 3 মেলৈ সকলো বিমান বাতিল ঘোষণা। হংকং বিমানবন্দৰ কৰ্তৃপক্ষৰ এই ঘোষণা। ভাৰতত কৰোনা সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ। মঙলবাৰৰ পৰা 14 দিনৰ বাবে সকলো বিমান বাতিল কৰা হৈছে। বাতিল কৰা হৈছে পাকিস্তান আৰু ফিলিপিনছলৈ উৰা মৰা বিমানসমূহ।
অসমত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা দেওবাৰৰ দিনটোত ৰাজ্যত 639 জন আক্ৰান্ত হ'ল কোভিড-19ত আৰু দেওবাৰে 23,300টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু কেৱল গুৱাহাটীতে 354 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ। ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 2.74%। পথ দুৰ্ঘটনাত মৃত্যু 2 জন লোকৰ। দেৰগাঁৱৰ সমীপৰ ৰঙামাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৱেগনাৰ বাহনৰ পিছফালৰ পৰা খুন্দা দ্ৰুতবেগী ট্ৰাকৰ। এই দুৰ্ঘটনাত থিতাতে নিহত ৱেগনাৰ চালক শান্তনু হাজৰিকাৰ। নিহত শান্তনু হাজৰিকাৰ ঘৰ দেৰগাঁৱৰ গণক পুখুৰীত। দেৰগাঁৱৰ নিকটৱৰ্তী ওপৰ টেমেৰাত আল্ট্ৰা বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় পল্লৱ হাজৰিকা নামৰ আন এজন যুৱক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অজিত ভূঞাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। গোলাঘাটৰ দেৰগাঁৱত সংঘটিত হৈছে দুটাকৈ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে 2 জনকৈ লোকৰ। দেৰগাঁৱৰ সমীপৰ ৰঙামাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৱেগনাৰ বাহনৰ পিছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা দ্ৰুতবেগী ট্ৰাকৰ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ৱেগনাৰৰ চালক শান্তনু হাজৰিকাৰ। নিহত শান্তনু হাজৰিকাৰ ঘৰ দেৰগাঁৱৰ গণক পুখুৰীত বুলি জানিব পৰা হৈছে। ইফালে দেৰগাঁৱৰ নিকটৱৰ্তী ওপৰ টেমেৰাত আল্ট্ৰা বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় পল্লৱ হাজৰিকা নামৰ আন এজন যুৱক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় অজিত ভূঞা নামৰ এজন যুৱক। আহত অজিত ভূঞাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আপাৰ টেমেৰাত এখন আল্ট্ৰা গাড়ী আল্ট্ৰা বাছ আৰু এখন মটৰচাইকেলৰ সৈতে সংঘৰ্ষ হৈছে আৰু থিতাতে এজন নিহত হৈছে বুলি মোক ফোন কৰি জনাইছে। মই ততাতৈয়াকৈ গৈছোঁ আৰু এজন সংকটজনক অৱস্থা বুলি কৈছে। তাৰপৰা 108 গৈ পেলানি সেই সংকটজনক অৱস্থাজন লৈ আহিলে, কিন্তু যিজন মানে মৃত বুলি কৈছে তেওঁলোকে মৃত্যু হ'লেও মই নিনো আৰু তেনেধৰণে নানিলে, কিন্তু তাত থৈ আহিলে। মই পিছত মোৰ গাড়ীত লৈ আহিছোঁ আৰু ঘূৰি আহোঁতে পাইছোঁ যে ৰঙামাটিত এখন ট্ৰাক আৰু এখন ৱেগনাৰ সৈতে দুৰ্ঘটনা হৈছে। দুৰ্ঘটনাত মানে সেইজন ততাতৈয়াকৈ হস্পিটেল লৈ আনিছে, ডক্টৰে মৃত বুলি ঘোষণা। অৱসান ঘটিল এক বৰ্ণাঢ্য ৰাজনৈতিক পৰিক্ৰমাৰ। বৰ্ষীয়ান ৰাজনীতিবিদ ডাক্তৰ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি গুণামুগ্ধৰ। আজি অসম বিধানসভা চৌহদত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব ডাক্তৰ বৰ্মনৰ নশ্বৰ দেহত। আৰু ইয়াৰ পিছতেই জনতা ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত গুৱাহাটীৰ ৰাজীৱ ভৱনতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। দুপৰীয়া নলবাৰীলৈ নিয়া হ'ব ডাক্তৰ বৰ্মনৰ নশ্বৰ দেহ। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব আৰু ইয়াৰ পিছতে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত নলবাৰী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। মুকালমুৱাৰ কাপলাবাৰীৰ লগতে বেলচৰৰ বাসগৃহতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। কাইলৈ দিনৰ 11 বজাত নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰী ভকতৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে দেওবাৰে বিয়লি 6:10 মহানগৰী দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে। মৃত্যুৰ সময়ত ডাক্তৰ বৰ্মনৰ বয়স 89 বছৰ। নিশাটো ৰুক্মিণী নগৰৰ বাসগৃহতে ৰখা হয় নশ্বৰ দেহ। ডাক্তৰ বৰ্মনৰ মৃত্যুত 3দিনীয়া শোক ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে শাসক বিৰোধী দলৰ নেতাসকলে। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। হীৰক, বিভিন্ন স্থানলৈ লৈ যোৱা হ'ব ডাক্তৰ বৰ্মনৰ নশ্বৰ দেহ, জ্ঞাপন কৰা হ'ব অন্তিম শ্ৰদ্ধাঞ্জলি।
হয় জনতা বয়সীয়ামান ৰাজনীতিবিদ ডক্টৰ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ কিছু সময়ৰ পিছতে প্ৰথমে অসম সচিবালয়ৰ যি চৌহদ আছে সেই অসম সচিবালয়ৰ চৌহদত লৈ যোৱা হ'ব। তাৰ পিছতে মই ক'ব বিচাৰিম যে জনতা ভৱনত লৈ যোৱা হ'ব 10:30 বজাত আৰু ঠিক সেই সমান্তৰালকৈ 11 বজাত ৰাজীৱ ভৱনলৈ লৈ যোৱা হ'ব। ৰাজীৱ ভৱনত তেওঁ প্ৰত্যেকগৰাকী যি কংগ্ৰেছ কৰ্মী আছে সেই কংগ্ৰেছ কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেওঁৰ নশ্বৰদেহ যিহেতু নলবাৰীলৈ লৈ যোৱা হ'ব, গৃহ চহৰ নলবাৰীলৈ, আৰু নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ লগতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। এই মুহূৰ্তত প্ৰডাকশ্যন ডেকা ছাৰ আছে, মই এই জানিব বিচাৰিম ছাৰ কি ক'ব বিচাৰিব এই মুহূৰ্তত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কৈছোঁ যে সকলো গুণমুগ্ধ ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। যিসকল শুভাকাংক্ষী আছিলে বা যিসকল তেওঁৰ আত্মীয় আছিলে সকলো আহি ইয়াত যিহেতু শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ ৰাজীৱ ভৱনত যিহেতু তেওঁ শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়ত সেই কাৰ্যালয়ৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত তেওঁ বিয়লি 5 বজাত সকলোবোৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত নলবাৰীত সকলোবোৰ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ বিয়লি বেলচৰলৈ লৈ যোৱা হ'ব। আৰু বেলচৰত তেওঁ আজি তেওঁ জন্মস্থান বেলচৰতে আজি নিশাটো তাত ৰখাৰ পিছতে কালি 11:30 বজাত তেওঁক যিহেতু শেষকৃত্য সম্পন্ন কৰা হ'ব। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে যিহেতু ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অনুসৰি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। আৰু 3 দিনীয়াকৈ যিহেতু শোক প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। আৰু এই দুবাৰকৈ যি মুখ্যমন্ত্ৰী আছিলে সেই মুখ্যমন্ত্ৰী থকাৰ সময়ছোৱাত মই ক'ব বিচাৰিম যে প্ৰতিটো কাম তেওঁ নিষ্ঠাৰে পালন কৰিছে। বিশেষকৈ 1996 চনত প্ৰয়াত মুখ্যমন্ত্ৰীয়ে যিহেতু হিতেশ্বৰ শইকীয়া বিয়োগৰ সময়ত তেওঁ 22 দিনৰ বাবে মুখ্যমন্ত্ৰী আছিলে। হয়, 22 দিনৰ বাবে মুখ্যমন্ত্ৰী থকাৰ অৱস্থাত সকলোবোৰ কাম যিবোৰ ৰাজ্য চৰকাৰৰ কাম কাজ আছিল সেই কাম কাজবোৰ নিষ্ঠাৰে পালন কৰিছিল। ঠিক সমান্তৰালকৈ 2010 বৰ্ষৰ কথা ক'ব লাগিব। 2010 বৰ্ষত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ যিহেতু চাৰ্জাৰী হৈছিলে মুম্বাইত, সেই মুম্বাইত চাৰ্জাৰী হোৱা সময়ছোৱাত তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিলে। সেই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ছোৱাত সকলোবোৰ কাম নিষ্ঠাৰে কম সময়ৰ ভিতৰত নিষ্ঠাৰে পালন কৰিছিলে। আৰু মই ক'ব বিচাৰিম যে তেওঁ 4বাৰকৈ যিহেতু উগ্ৰপন্থী আক্ৰমণৰ বলি হৈছিল। প্ৰথমটো হৈছিল 1996 চনত যিহেতু তেওঁ ঘৰৰ সমীপতে হৈছিল। ঠিক একেদৰেই প্ৰথমটো হৈছিলে যিহেতু 1986 চনৰ 6 আগষ্ট তাৰিখে বেলচৰ থানাৰ সন্মুখত, আৰু দ্বিতীয়টো হৈছিলে 1991 চনৰ 25 জানুৱাৰী তাৰিখে বেলচৰ থানাৰ ওচৰতে। আৰু ঠিক একেদৰে তৃতীয়টো হৈছিলে 1991 চনৰ 26 জানুৱাৰীৰ দিনা বেলখৰৰ নিজ ঘৰত জাতীয় পতাকা উত্তোলন কৰাৰ সময়তেই তেওঁ উগ্ৰপন্থী বলি হ'বলগীয়া হৈছিল। আৰু চতুৰ্থটো ঘটনা যিহেতু 1995 চনৰ 30 ডিচেম্বৰ তাৰিখে সৰুক্ষেত্ৰী সমষ্টিৰ লাওৰপাৰা গাঁৱত উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল। কিন্তু মই ক'ব বিচাৰিম যে প্ৰত্যেকজন যি গুণমুগ্ধ এই মুহূৰ্তত আহি ভিৰ কৰিছে। আৰু প্ৰথমবাৰৰ বাবে তেওঁ যিহেতু 1967 চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। আৰু তাৰপিছত তেওঁ 1962 চনত দ্বিতীয়বাৰৰ বাবে শৰৎ সিংহৰ যি চৰকাৰ মুখ্যমন্ত্ৰী শৰৎ সিংহৰ কাৰ্যকালত তেওঁ ৰাজহ আৰু শিক্ষামন্ত্ৰী হিচাপে তেওঁ দায়িত্বভাৰ লাভ কৰিছিল। আৰু সেই দায়িত্বভাৰ লাভ কৰাৰ পিছতে তেওঁ অতি নিষ্ঠাৰীকৈ বা নিয়াৰিকৈ সকলো ৰাজ্য চৰকাৰৰ যিবোৰ কাম কাজ সেই কাম কাজ সকলোবোৰ পালন কৰিছিল। আৰু 1983 চনৰ নলবাৰীৰ যি পশ্চিম সমষ্টিৰ পৰা তৃতীয়বাৰে তেওঁ কংগ্ৰেছ সদস্য হিচাপে নিৰ্বাচিত হৈছিল বা যিহেতু বিধানসভালৈ নিৰ্বাচিত হৈছিল। আৰু সেই সময়ত তেওঁ স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী লাভ কৰিছিল। কিন্তু 1991 চনত তেওঁ বিপুল ভিতৰত জয় লাভ কৰাৰ পিছত তেওঁ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ দ্বিতীয়বাৰৰ বাবে শিক্ষা আৰু পঞ্চায়ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল। আৰু এই মুহূৰ্তত দেখিছে আপুনি প্ৰত্যেকজন গুণমুগ্ধ আহি ইয়াত ভিৰ কৰিছে। সকলোৱে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে। তেখেতক যিহেতু চিকিৎসা বিজ্ঞানৰ লগত জড়িত আছিল ডক্টৰ ভূমিধৰ বৰ্মন, সেইকাৰণে তেওঁ সৰুৰ পৰাই তেওঁ চিকিৎসা বিজ্ঞানৰ MBBS পাছ কৰাৰ পিছতেই তেওঁ যি গাঁৱৰ লোক আছিলে সেই লোকসকলক বিনামূলীয়াকৈ তেওঁ চিকিৎসা প্ৰদান কৰিছিল। কাৰোৰ পৰা তেওঁ ধন লোৱা নাছিলে আৰু ধনৰ বিনিময়ত কোনো বস্তু লোৱা নাছিল বুলি সকলোৱে ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলে এটা কথা কৈছে যে তেখেত আছিল প্ৰবল মনোবৃত্তি আৰু তেখেতৰ যি মানৱতা সেই মানৱতা নিদৰ্শন প্ৰত্যেকটো সময়তে দেখিবলৈ পোৱা গৈছিল। আৰু গান্ধীবাদী যিহেতু নেতা আছিল, সৰুতে তেওঁক লিটিল গান্ধী বুলি কৈছিল, কিয়নো তেওঁ গান্ধীবাদী প্ৰতিটো গান্ধীৰ যি আদৰ্শ সেই প্ৰত্যেকটো আদৰ্শ মানি লোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সেই গান্ধীবাদী আদৰ্শ এতিয়া চলা দেখিবলৈ পোৱা গৈছিল। এই মুহূৰ্তত দেখিছে যে হীৰক গুণমুগ্ধই ক্ৰমাৎ ভিৰ কৰা পৰিলক্ষিত হৈছে, অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাৰে সোঁৱৰিছে এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকক। হীৰক, আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে।